মৰণ ফাণ্ডত পৰিণত হৈছে 127 নং ৰাষ্ট্ৰীয় ঘাইপথ। মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ পুৰণিগুদাম আউনীআটীত, আৰু এই আউনীআটীত আমি দেখুৱাই আছোঁ যিটো 127 নং ৰাষ্ট্ৰীয় ঘাইপথ, যিটো উজনিৰ পৰা নামনি বা নামনিৰ পৰা উজনিলৈ নিতৌ হাজাৰ হাজাৰ গাড়ী এইফালেদি পাৰ হয়। কিন্তু সেই যিটো ঘাইপথ, সেই ঘাইপথটোৰ অৱস্থা চাওক। এয়া ঘাইপথৰ মাজত এনেধৰণে সৃষ্টি হৈছে মৰণ ফাণ্ডৰূপী প্ৰকাণ্ড গাঁত। এয়া আমি দেখুৱাই আছোঁ। এয়া চাওক, এয়া 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ আমি পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ। যিহেতু এনেধৰণে এই ৰাস্তাটো এতিয়া ভাগি যোৱাৰ উপক্ৰম হৈছে, তেনেস্থলত ইয়াৰে স্থানীয় লোকসকলে ইয়াতে এয়া কিছু ছিগনেলৰ ব্যৱস্থা কৰিছে। অতি তাৎপৰ্যকৰ কথা যে নেশ্যনেল হাইৱে এটাৰ ওপৰত এনেধৰণে স্থানীয় লোকে বস্তা বান্ধি যিসকল যাত্ৰী আহে সেই যাত্ৰীসকলক ইয়াতে ছিগনেল দিছে, যাতে ইয়াত গাড়ী সোমোৱালে হয়তো দুৰ্ঘটনাত পতিত হ'ব পাৰে। কিছু স্থানীয় লোক আছে, মই তেওঁলোকৰ কাষলৈ যাব চেষ্টা কৰিম আৰু তেওঁলোকৰ পৰা মন্তব্য ল'ব বিচাৰিম। কি ক'ব আচলতে 127 নং ৰাষ্ট্ৰীয় যিটো ঘাইপথ, এই ঘাইপথটোৰ এনেকুৱা অৱস্থা? হয়, নিশ্চিতভাৱে এটা কথা ক'বলগীয়া, যিটো 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথৰ কিন্তু বৰ্তমান অৱস্থা শোচনীয়। এটা কথা ক'বলগীয়া, অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, যিসমূহ বহিৰাগত কোম্পানীক নিবিদাসমূহ দিয়ে, সেই নিবিদাসমূহ লাভ কৰাৰ পিছতে তেওঁলোকে তৎকালীনভাৱে এই ৰাস্তাসমূহ নিৰ্মাণ কৰে। এটা কাৰণে নিৰ্মাণ কৰে যাতে সোনকালে তেওঁলোকে পইচাটো পাব পাৰে, সেই আশাৰে তেওঁলোকে নিৰ্মাণ কৰে। কিন্তু বিজ্ঞানসন্মতভাৱে যদি নিৰ্মাণ কৰিলেহেঁতেন, এই নগাঁৱৰ পৰা চামগুৰি যোৱা পথছোৱাত কিন্তু বিসংগতিপূৰ্ণ আজি কিন্তু হৈ নুঠে। গতিকে এটা কথা আমি বিভাগীয় কৰ্তৃপক্ষ হওক বা নগাঁও জিলা আয়ুক্তগৰাকীক আমি এটা কথা অনুৰোধ জনাইছোঁ, এই যিটো ৰাস্তা পথ বৰ্তমান ভাগি পেলাই জহি কৰি গৈছে, সেই ৰাস্তাসমূহ পুনৰ নিৰ্মাণ কৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ। হয়, নিশ্চিতভাৱে আৰু লোক আছে, আমি তেওঁলোকৰ কাষলৈ যাম। আৰু এটা আমি দেখুৱাম, চাওক, এইটো এটা ছিগনেল লাইট, য'ত ইয়াতে এটা ইউ টাৰ্ণ আছে, য'ত ছিগনেল লাইট আছে, কিন্তু এইটো অসাৰ প্ৰতিপন্ন হৈছে, কোনো কাৰণত জ্বলি নুঠে এই ছিগনেল লাইট। তাৰোপৰি এয়া চাওক, একদম ৰাষ্ট্ৰীয় ঘাইপথৰ মাজমজিয়াৰ এয়া অৱস্থা এনেধৰণে জহি খহি গৈছে। কি ক'ব আচলতে স্থানীয় লোক হিচাপে আপোনালোকে যিহেতু দেখিছে এই পথটোদি নিতৌ অহা যোৱা কৰে, এই অৱস্থা ছিগনেলৰ কাৰণে ৰাইজে বস্তা বান্ধিব লগা হৈছে, কি ক'ব? নিশ্চয়কৈ চাওক, এই ৰাস্তা চোৰা উৰিয়া গাঁৱৰ পৰা কেহাপতিলৈকে যি নিবিদা পাইছিল PRL নামৰ এটা কোম্পানীয়ে, সেই কোম্পানীটোৱে প্ৰথম অৱস্থাৰ পৰা বিসংগতিপূৰ্ণভাৱে এই ৰাস্তাটো নিৰ্মাণ কৰিছিল। চাবৱেৰ কথাই কওক, ষ্ট্ৰীট লাইটৰ কথাই কওক বা বিভিন্ন সাংকেতিক চিহ্নৰ কথাই কওক, সম্পূৰ্ণ বিসংগতিপূৰ্ণভাৱে ৰাস্তাটো নিৰ্মাণ কৰাৰ ফলত আজি এই অৱস্থা। যি PRL কোম্পানীক তেওঁ নিবিদা লাভ কৰিছিল, তেওঁলোকে ধন সংগ্ৰহ কৰি ধন লাভ কৰি তেওঁলোকৰ নিবিদা শেষ হ'ল, গুচি গ'ল। কিন্তু যাৰ পাছৰ যি 5 বছৰৰ কাৰণে নিবিদা পায়, সেই 5 বছৰ যিসকল ব্যক্তি আছে বা বিভাগীয় কৰ্তৃপক্ষ আছে, সেইসকলে কিন্তু এই ৰাস্তা চোৰা এতিয়ালৈকে নিৰ্মাণ কৰি দিয়া নাই। তেওঁলোকক আমি ফোন কৰোঁতে তেওঁলোকে কয় যে বতৰ ভাল হওক, আমি কৰি দিম। কিন্তু আমি তেওঁলোকক এটা প্ৰশ্ন কৰিছিলোঁ, যদি বতৰ ভাল হোৱালৈকে কোনোবা ব্যক্তিৰ মৃত্যু হয় বা তেনেকুৱা ঘটনা হয়, তেতিয়া কি কথা হ'ব? তেওঁলোকে তেতিয়া কৈছিল আমি সোনকালে কৰি দিম। চাওক, আমি স্থানীয় ৰাইজে এটা বস্তাদি সাংকেতিক চিহ্ন দিবলগীয়া আছে। তেওঁলোকৰ কিমানখন সাম্যক জ্ঞানো নাই যে তেওঁলোকে সাংকেতিক চিহ্ন প্ৰদান কৰিব লাগে এক্সিডেণ্ট হ'ব নোৱাৰাকৈ বা কোনো আঘাত নোহোৱাকৈ। এইটো এখন বিজি এৰিয়া, এইটো আউনীআটী চাৰিআলি, ইয়াতে ওচৰতে মৃত্যুঞ্জয় মন্দিৰ আছে। এইটো ডিভাইডাৰ, এই ডিভাইডাৰ দি মৃত্যুঞ্জয় মন্দিৰলৈ সোমাই যায়। অতিকৈ আচৰিত এই ৰাস্তা চোৱা কিন্তু এতিয়াও হৈ উঠা নাই। কিন্তু তাত সত্ত্বেও আমি দেখিবলৈ পাওঁ টোল টেক্স প্ৰতি বছৰে দি আছে, টোল টেক্সে আমাক হাৰাশাস্তি কৰিছে, কিন্তু ৰাস্তাসমূহে নিৰ্মাণ হৈ নহয়। আমি সেইকাৰণে কৈছোঁ, দাবী কৰিছোঁ এই ৰাস্তা অতি শীঘ্ৰে নিৰ্মাণ কৰি উলিয়াওক। নিশ্চিতভাৱে আৰু লোক আছে, স্থানীয় লোক, কি ক'ব আচলতে? এয়া এক অৱস্থা, যিটো 127 নং ৰাষ্ট্ৰীয় ঘাইপথ, দিনটোত হাজাৰ হাজাৰ গাড়ী এইফালেদি পাৰ হয়। তাৰোপৰি যিটো ইউ টাৰ্ণ লোৱাৰ সময়ত এই এটা লাইট আছে, সেই লাইট ছিগনেল লাইট, সেইটো অসাৰ, কি ক'ব? কথা হ'ল কি, আমাৰ ইয়াত যিটো অসুবিধা হৈছে, এইখন ৰাস্তাটো যি বেয়া হৈছে, আমাৰ ইয়াৰ যিজন চাৰ্জত আছে, আমাৰ ইয়াৰ পৰা 500 মিটাৰ আগত কোম্পানীটো আছে, তাৰ যিজন মেইন, তেখেতক আমি কওঁতে তেওঁ ক'লে যে এইখন জেগা অকল বেয়া হ'লে আমি ঠিক কৰিবলৈ অকণ অসুবিধা হয় গাড়ী ঘোঁৰা লৈ, গতিকে আৰু অলপ জেগাত ক'ৰবাত যদি বেয়া হয় আমি একেলগে কৰি দিম। দেখিবলৈ পোৱা গৈছে এইটো গোটেই ৰাস্তাটোতে এনেকুৱা অৱস্থা আছে, আপুনি ইয়াৰ পৰা চাব পাৰে উৰিয়া গাঁৱলৈকে। তেনেকৈ ক'লে আৰু যে আৰু কেইবা জেগাতো বেয়া হ'লেহে আমি গাড়ী চাড়ী আনি এনেকৈ ঠিক কৰি দিম। মই বোলো কিবা যদি হয় আপোনালোকে দায়িত্ব ল'ব লাগিব। তেতিয়া কয় এই বস্তাখন আঁৰি থৈ গৈছেহি। তেওঁলোকে সেই বস্তাখন আঁৰি, ছিগনেলৰ কোনো বেলেগ তেওঁলোকৰ উপায় নাই, তেওঁলোকে এখন বস্তা আঁৰি পেলাই ইয়াত বস্তা ৰাজনীতি, বস্তা আমি ইয়াত মানে কৰ কিন্তু আমি ঠিকে দিব লাগিব, কৰ দিব লাগিব চৰকাৰক যিমান পাওঁ সিমান। কিন্তু সেয়া কাম কৰি নিদিয়ে। তেওঁলোকে ইয়াত বজাৰ কৰিবলৈ আহে, এইটো এটা ব্যস্ততাপূৰ্ণ অঞ্চল, তেওঁলোকে দেখিছে, তেওঁলোকক জ্ঞাত কৰি থকা হৈছে, তথাপিও তেওঁলোকৰ কোনো কাণসাৰ নাই, গম পাইছেনে? সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি মানে জনাব বিচাৰিছোঁ যাতে ৰাস্তাটো খুব সোনকালে মেৰামতি কৰি দিয়ে, নহ'লে বিৰাট ডাঙৰ ঘটনা ঘটিব।
হয় নিশ্চিতভাৱে স্থানীয় ৰাইজে কৈছে আৰু কি ক'ব বিচাৰিছে আৰু এটা মোৰ প্ৰশাসনলৈ অনুৰোধ, মানে আমাৰ ইয়াতে মন্দিৰলৈ সোমাওঁতে বহুত এতিয়া শাওণ মাহ আহিছে, বহুত ক্ৰচিঙত বহুত প্ৰব্লেম হয়, দুৰ্ঘটনাও হয়। এই এনেকুৱা বেৰিকেড দুখন আছিলে, এখন তেওঁলোকৰ কোনোবাই ৰাতি লৈ গুচি গ'ল, গতিকে এখন আৰু পচি গ'ল 4 বছৰমান হ'ল। বেৰিকেড দিয়াৰ কথা কৈছে বেৰিকেড দিলে আমি নিজেও ওলোৱা সোমোৱা কৰি থাকোঁ বস্তুখিনি, ৰাতি আমি আঁতৰাই থৈ যাওঁ, দিনত উলিয়াই দিওঁ, তেতিয়া বহুতখিনি মানে এক্সিডেণ্টৰ কমি গৈছিলে, এতিয়া আকৌ বাঢ়ি গৈছে।